শুকুৰবাৰে ভাইটি এটা আহি পালেহি। সি অহাৰ পিছতে আমি ভাবিলোঁ যে নেক্সট ডে যিহেতু বন্ধ, সেইকাৰণে আমি উমৰাংচুলৈকে ফুৰি আহোঁগৈ। ভাবি পেলাই ৰাতিয়ে আমি এটা হোমষ্টে, বহুত ধুনীয়া হোমষ্টে এটা বুক কৰিলোঁ। শনিবাৰে ৰাতিপুৱাই ওলাই ৰাস্তাতে ব্ৰেকফাষ্ট কৰি ল'লোঁ। কৰি লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তাটো যে ইমানেই ধুনীয়া ৰাস্তাটো, বিৰাট ভাল লাগিল। আমি উমৰাংচু 2টা দিন আৰু 1টা ৰাতিৰ বাবে গৈছিলোঁ। যিদিনাখন গৈছিলোঁ সেইদিনাখনেই আমি কেইবাটাও জেগালৈ গ'লোঁ, লগতে বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰিলোঁ, যিহেতু ভিডিঅ'ত দেখা পাইছেই। আৰু চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া জেগা, তাতে যেন থাকিম আৰু তেনেকুৱা নিচিনা ভাৱ হৈছিলে। তথাপিতো থাকিলোঁ আমি তাত, বহুত সময় তাত কটাই তাতে খোৱা বোৱা কৰিলোঁ। এটা বহুত ধুনীয়া হোমষ্টেলৈকে আহিলোঁ আমি। হোমষ্টেটো বহুত ভাল লাগিলে। হোমষ্টেত থাকিলোঁ, ধুনীয়া আমি তাৰে ডিছবিলাক টেষ্ট কৰিলোঁ। তাৰপিছতে আমি ৰাতিটো ধুনীয়াকৈ তাত কটালোঁ। পিছদিনাখন ৰাতিপুৱাই আমি আকৌ তাৰ পৰা ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি পেলাই ওলায়ে তাৰ পৰা আমি এটা একদম হিডেন জেম হয়, মানে আনএক্সপ্ল'ৰ্ড জেগা হয়। ইয়াত মানে সেই জেগাটো, আমি যিটো জেগালৈ গ'লোঁ, সেই জেগাটোত মানে তেনেকৈ কোনো মানুহক যোৱা বা ফটো ভিডিঅ' আজিলৈকে দেখা নাছিলোঁ। কিন্তু আমি বিচাৰি পেলাই গ'লোঁ আৰু বিৰাটেই ভাল লাগিলে। ইমানেই ধুনীয়া এটা ৱাটাৰফল আছিলে আৰু চাৰিওফালে গছ গছনি, কপিলী নদীখন, ইমান ধুনীয়া পৰিৱেশ নহয়, গৈয়ে খুব ভাল লাগিলে। তাতে আমি সময় কটাই আহিয়ে আমি নগাঁও পালোঁহি। নগাঁৱত আমি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰিয়ে আমি চবেই ঘৰুৱা হ'লোঁ। আমাৰ নিচিনাকৈ এনেকুৱা ট্ৰিপ আপোনালোকেও ল'ব বিচাৰিছে নেকি? যদি ল'ব বিচাৰিছে, আপুনি ইষ্টুৰক যোগাযোগ কৰিব পাৰে। ইষ্টুৰ এটা ট্ৰেভেল কোম্পেনী হয়। এই কোম্পেনীৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ পেকেজবোৰ ল'ব পাৰে আৰু সৰু ডাঙৰ যিকোনো জেগালৈ আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি যাব পাৰে। তেওঁলোকৰ পৰা বাৰে মই ট্ৰিপ লওঁ। তাৰ কাৰণটো হৈছে তেওঁলোকে হিডেন জেমবিলাক বিচাৰি উলিয়ায়, যিবোৰ স্পটত আজিলৈকে কোনো গৈ পোৱা নাই, তেনেকুৱাবোৰ জেগা আমি গৈ পাইছোঁ। এয়া চাওকচোন ৱাটাৰফলটো। এই জেগাটোলৈ আজিলৈকে কোনো মানুহ তেনেকৈ মই ভিডিঅ' ফটো ক'তো দেখা নাই, কিন্তু তেওঁলোকে বিচাৰি উলিয়াইছে আৰু মোৰ খুবেই ভাল লাগিলে। আমি সকলোৱে ইয়াত বহুত এনজয় কৰিলোঁ। এনেকুৱা ধৰণৰ এনজয় লাগিলে আপোনালোকে, মই ডেছক্ৰিপশ্যনত ইষ্টুৰৰ গোটেই ডিটেইলছখিনি দি দিম, আপোনালোকে চেক কৰি ল'ব। আৰু আপোনালোকৰ প্ৰিয় ডেষ্টিনেশ্যনলৈ ইষ্টুৰৰ যোগেৰে আপোনালোক যাত্ৰা ল'ব পাৰে। লগতে ইষ্টুৰক ফ'ল' কৰি ল'ব, যাতে নতুন আপডেটসমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।